প্ৰশাসনৰ তৰফৰ পৰা গাহৰি মাংসক লৈ নিষেধাজ্ঞা জাৰি কৰিছে বজাৰত এতিয়া গাহৰি মাংস ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা গাঁৱে গাঁৱে ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা বিশেষভাৱে অভিযান চলোৱা হৈছে গাহৰি মাংস ক্ৰয় বিক্ৰয়ক লৈ কাৰণ এতিয়া যথেষ্ট পৰিমাণে ৰাজ্যত বৃদ্ধি পাইছে সোয়াইন ফ্লুৰ প্ৰাদুৰ্ভাৱ আফ্ৰিকান সোয়াইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই নিষেধাজ্ঞা জাৰি কৰা হৈছে লৈছো এই মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে এই খবৰ গাহৰি প্ৰেমী গাহৰি মাংস প্ৰেমীসকলৰ বাবে দুখবৰ কাৰণ নিষিদ্ধ হল ৰাজ্যত গাহৰি মাংস প্ৰশাসনৰ তৰফৰ পৰা বিশেষভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে গাহৰি মাংসক লৈ জিলা প্ৰশাসনে জাৰি কৰিলে নিষেধাজ্ঞা ৰাজ্যত যেহেতু যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আফ্ৰিকান সোয়াইন ফ্লুৰ প্ৰভাৱ গাহৰি মাংস ক্ৰয় বিক্ৰয়ক লৈ প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে বিশেষ নিষেধাজ্ঞা আফ্ৰিকান সোয়াইন ফ্লুৰ সংক্ৰমণ বৃদ্ধিৰ বাবে প্ৰশাসনৰ এই নিষেধাজ্ঞা আৰু প্ৰশাসন ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ তৰফৰ পৰা সংক্ৰমণ ৰোধৰ বাবে হদিয়া সমজিলাত নিষিদ্ধ কৰা হৈছে গাহৰি মাংস কাকপথাৰ ডিৰাক উত্তৰ ৰংপুৰত বৃদ্ধি পাইছে সোয়াইন ফ্লুৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে গাহৰি পালকসকলক সতৰ্কতা অৱলম্বনৰো পৰামৰ্শ আগবঢ়াইছে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি পুনৰ জনাইছো গাহৰি মাংসক লৈ এতিয়া নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা যিমানে ৰাজ্যত গৰম পৰিছে আৰু সিমানে এতিয়া দেখিবলৈ পোৱা গৈছে আফ্ৰিকান সোয়াইন ফ্লুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু যাৰ বাবে বিপদত পৰিছে গাহৰি পালকসকল বহু এনে ধৰণৰ যুৱক যুৱতী আছে যিসকল যুৱক যুৱতীয়ে গাহৰি পালন কৰি তেওঁলোকৰ জীৱন জীৱিকাৰ এটা বাট তেওঁলোকে বিচাৰি পাবলৈ সক্ষম হৈছিল কিন্তু হঠাৎ এক প্ৰকাৰ কাল ধুমুহা হৈ নামি আহিছে আফ্ৰিকান সোয়াইন ফ্লুৰ আৰু যাৰ বাবে আফ্ৰিকান সোয়াইন ফ্লুৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে অধিক ভয়াবহ এক পৰিবেশৰ সৃষ্টি হৈছে বহু গাহৰি পালকে হেৰুৱাব লগা হৈছে ফাৰ্মৰ বহুকেইটা গাহৰি আৰু যাৰ বাবে অৱশেষত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা বিশেষভাৱে নিষেধাজ্ঞা জাৰি কৰিছে গাহৰি মাংসৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আৰু যিসকল গাহৰি পালকে বৰ্তমানো এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই সেই গাহৰি পালকসকলক এতিয়া প্ৰশাসনৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে পৰামৰ্শ যাতে স্বাস্থ্য সম্পৰ্কীয় যিসমূহ নীতি নিয়ম আছে বা স্বাস্থ্য সম্পৰ্কীয় যিসমূহ নিয়ম আছে সকলো যাতে পালন কৰি চলে আৰু যি স্থানত গাহৰি ৰখা হয় সেই স্থানত যাতে ব্লিচিং পাউডাৰ বা অন্যান্য কীটনাশক ঔষধ দি সম্পূৰ্ণৰূপে যাতে পৰিষ্কাৰ কৰি ৰাখে কোনো কাৰণত তাত যাতে আৰু কোনো ধৰণৰ বীজাণুৰ সংক্ৰমণ নহয় তাৰ বাবে এতিয়া স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিশেষভাৱে সতৰ্কতা অৱলম্বন কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে প্ৰতিগৰাকী গাহৰি পালকলৈকে এই নিৰ্দেশনা দিয়াৰ সমান্তৰালভাৱে গাহৰি মাংস ক্ৰয় বিক্ৰয় এইকেইদিন বন্ধ ৰাখিবৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশ জাৰি কৰিছে গাহৰি মাংস বা গাহৰি সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে জিলা প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে জৰুৰী নিষেধাজ্ঞা আমি পুনৰ জনাইছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যিসকল গাহৰি মাংস প্ৰেমী আছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ বুলি ক'ব লাগিব যেহেতু প্ৰচণ্ড গৰম আৰু তাৰ মাজতে এতিয়া হঠাৎ আফ্ৰিকান সোয়াইন ফ্লুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে নিষিদ্ধ কৰা হৈছে যাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা গাহৰি মাংস জিলা প্ৰশাসনে জাৰি কৰিছে ইতিমধ্যে নিষেধাজ্ঞা লিখিত জাননী প্ৰেৰণ কৰা হৈছে গাহৰি মাংস ক্ৰয় বিক্ৰয়ক লৈ গাহৰি মাংসৰ সৰবৰাহক লৈ এখন জিলাৰ পৰা বা এটা স্থানৰ পৰা আন এটা স্থানলৈও এতিয়া গাহৰি সৰবৰাহ কৰিব নোৱাৰিব কেৱল মাংসই নহয় গাহৰি সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা আফ্ৰিকান সোয়াইন ফ্লুৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবৰ বাবে জিলা প্ৰশাসনে এই নিষেধাজ্ঞা জাৰি কৰিছে হদিয়া সমজিলাত নিষিদ্ধ কৰা হৈছে গাহৰি মাংসৰ ক্ৰয় বিক্ৰয় গাহৰি সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে হদিয়া সমজিলাত কাকপথাৰ ডিৰাক উত্তৰ ৰংপুৰীয়াত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে সোয়াইন ফ্লুৰ সংক্ৰমণ আৰু যাৰ বাবে সেই অঞ্চলটোত থকা যিসকল গাহৰি পালক আছে গাহৰি পালকসকল এক প্ৰকাৰ বিপদৰ সন্মুখীন হ'ব লগা হৈছে কাৰণ প্ৰতিদিনে ইটোৰ পিছত সিটো গাহৰিৰ মৃত্যুৰ বাবে আচলতে ফাৰ্ম উদং হৈ পৰা পৰিলক্ষিত হৈছে আৰু সেইবাবে গাহৰি পালকসকলক সতৰ্কতা অৱলম্বন কৰাৰ পৰামৰ্শ আগবঢ়াইছে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা যোনটো ঠাই এইটো আপোনাৰ ৰংপুৰীয়া উত্তৰ ৰংপুৰীয়া গাঁও বৰদিৰাক আণ্ডাৰত কাকপথাৰ ব্লকৰ আণ্ডাৰত চ' এতিয়ালৈকে আমি এইখন ফাৰ্মতে আমি চেম্পল পঠাইছোঁ তাতে পজিটিভ যেতিয়া আহিলে আমি প্ৰথম দিনাখন আমি কালেকশ্যনৰ দিনাখন আমি 60মান পাইছিলোঁ তাৰপিছত সদায় আক্ৰান্ত হৈ আছে গাহৰি মৰি গৈ আছে আৰু এতিয়া আমি যিখিনি বাকী আমাৰ গাহৰি থাকিলে গোটেইখিনি আজি আমাৰ বৈজ্ঞানিক পদ্ধতি মতে ইলেক্ট্ৰিক ষ্টানিং কৰি কিনে তেওঁলোকক গোটেইখিনি
ডেথ কৰা হৈছে আৰু সেইমতে আমি যোনটো আমাৰ চাইণ্টিফিক প্ৰচিডিউৰ যোনটো আমাৰ ডিপ বাৰিয়েল কৰোঁ আৰু গাঁটা খান্দি কিনে উইথ ব্লিচিং পাউডাৰ নিমখ আৰু ব্ৰকেন গ্লাছ দি কিনে আমি চাইণ্টিফিক মেথডত আমি এতিয়া ডিছপ'জ অফ কৰিম। প্ৰভাৱিতৰ কাৰণে আমি কৃষিৰ লগতে জড়িত হ'ব লাগিব, নহ'লে গাহৰি পুহিব লাগিব, নহ'লে কুকুৰা পুহিব লাগিব, নহ'লে ছাগলী পুহিব লাগিব, হাঁহ পুহিব অন্য আমি খেতি কৰিব লাগিব। মই যোৱা 10টা বছৰে গাহৰিৰ লগত জড়িত, গাহৰি ফাৰ্ম কৰি গাহৰি পালন কৰি জীৱিকা নিৰ্বাহ কৰি আছিলোঁ, মই পৰিয়াল চলাই আছিলোঁ আৰু 4-5জন মোৰ লগত জড়িত হৈ আছিলে, সেইধৰণে মই ব্যৱসায়টো আৰম্ভ কৰি আছিলোঁ। যোৱা 23 চনতো মোৰ এই আফ্ৰিকান স্ৱাইন ফিভাৰে মোক এটা গ্ৰাস কৰিছে। তাৰ পৰাও আজি যোৱা 13 তাৰিখৰ পৰা কণ্টিনিউৱাছলি মোৰ ফাৰ্মত প্ৰায় গাহৰি মৰি আছে। মৰাৰ কাৰণে মই যোৱা 21 তাৰিখে চিম্পুল পঠিয়ালোঁ, চিম্পুলত পজিটিভ আহিল আফ্ৰিকান স্ৱাইন ফিভাৰ। মই এইটোৱে ভাবোঁ যে কি অসমৰ হওক বা তিনিচুকীয়া জিলাৰ হওক যিমানসকল পালক আছে সকলোৱে সচেতন হওক। আপোনালোকে গম পায় যে আফ্ৰিকান স্ৱাইন ফিভাৰ হ'লে তাৰ আৰু বেমাৰটো ৰোধ কৰিব পৰা কোনো উপায় নাই। সেয়ে আপোনালোকে সকলোকে মই পালকসকলক যে বিনম্ৰ অনুৰোধ কৰিছোঁ যে তেখেতসকল সকলোৱে সাৱধানতা অৱলম্বন কৰক। প্ৰভাৱিতৰ কাৰণে আমি কৃষিৰ লগতে জড়িত হ'ব লাগিব, নহ'লে গাহৰি পুহিব লাগিব, নহ'লে কুকুৰা পুহিব লাগিব, নহ'লে ছাগলী পুহিব লাগিব, হাঁহ পুহিব অন্য আমি খেতি কৰিব লাগিব। মই যোৱা 10টা বছৰে গাহৰিৰ লগত জড়িত, গাহৰি ফাৰ্ম কৰি গাহৰি পালন কৰি জীৱিকা নিৰ্বাহ কৰি আছিলোঁ, মই পৰিয়াল চলাই আছিলোঁ আৰু 4-5জন মোৰ লগত জড়িত হৈ আছিলে, সেইধৰণে মই ব্যৱসায়টো আৰম্ভ কৰি আছিলোঁ। যোৱা 23 চনতো মোৰ এই আফ্ৰিকান স্ৱাইন ফিভাৰে মোক এটা গ্ৰাস কৰিছে। তাৰ পৰাও আজি যোৱা 13 তাৰিখৰ পৰা কণ্টিনিউৱাছলি মোৰ ফাৰ্মত প্ৰায় গাহৰি মৰি আছে। মৰাৰ কাৰণে মই যোৱা 21 তাৰিখে চিম্পুল পঠিয়ালোঁ, চিম্পুলত পজিটিভ আহিল আফ্ৰিকান স্ৱাইন ফিভাৰ। মই এইটোৱে ভাবোঁ যে কি অসমৰ হওক বা তিনিচুকীয়া জিলাৰ হওক যিমানসকল পালক আছে সকলোৱে সচেতন হওক। আপোনালোকে গম পায় যে আফ্ৰিকান স্ৱাইন ফিভাৰ হ'লে তাৰ আৰু বেমাৰটো ৰোধ কৰিব পৰা কোনো উপায় নাই। সেয়ে আপোনালোকে সকলোকে মই পালকসকলক যে বিনম্ৰ অনুৰোধ কৰিছোঁ যে তেখেতসকল সকলোৱে